Assalamualaikum. Assalamualaikum guys. এতিয়া ৰাতি বাজিছে 2:30 সো আমি এতিয়া উঠিলো চেহৰি বনাব লাগিব তাৰপিছত চেহৰি খাম তাৰপিছত ৰোজা ৰাখিব লাগিব অকলে থাকো তো অলপ প্ৰবলেম হৈ আছে এটি সো আপোনালোকে চাই থাকক কেনেকৈ কি কৰো উঠি আমি আমাৰ ড্ৰেছখন চেঞ্জ কৰিলো আৰু সিদ্ধাকে যাই আছো এতিয়া কিচেনত তো গাইস উঠি আহি গলো কিচেনত আমাৰ সবজিটো বনোৱা আছে বাৰু খালি ভাতহে বনাব লাগিব তো সিদ্ধা কিচেনত আহিলো ফাৰ্স্ট টাইম তো গাইস আৰু এটা কথা কাৰণ যেটো ফেসবুক আইডি চলালে আপোনালোকেও জানে উইকলি চ্যালেঞ্জ দি থাকে ফেসবুকৰ ফালৰ পৰা তো মোৰ আইডি তো উইকলি চ্যালেঞ্জ আহিছে তো আপোনালোকৰ সাপোৰ্টৰ বহুত প্ৰয়োজন আছে সো গাইস প্লিজ মোক কেইটামান ষ্টাৰছৰ প্ৰয়োজন আছে তো কেইটা ষ্টাৰ স্কিপ কৰিব লগত নিউ ফলোৱাৰ্ছৰ প্ৰয়োজন আছে তো আপোনালোকে জৰে পৰা ভিডিঅখন চাই আছে প্লিজ ফলো কৰি যাব বাকি আপোনালোকৰ যেতিয়া মানে প্ৰয়োজন হয় মোক কমেন্টত জনালে মই আপোনালোকৰ ষ্টাৰ শেয়াৰ কৰিম আপোনালোকৰ লগত সো প্লিজ ৰিকুৱেষ্ট থাকিব গাইস সকলোৱে এটা দুটাকে ষ্টাৰ শেয়াৰ কৰি যাব প্লিজ তো কিচেনত অহাৰ পিছত গাইস হাত দুখন ডেটলেৰে ভালকে সাফ কৰি লৈছো লোৱাৰ পিছত আমি কুকাৰ লৈ লৈছো কুকাৰ লৈ এতিয়া চাউলখিনি ভালদৰে ধুই ল'ব লাগিব সো এনেকৈ আমি চাউল লৈ ললো লোৱাৰ পিছত আকৌ বেচিনত ভালকে এইটো ধুই আছো আপোনালোকে চাই আছে সো ৰিকুৱেষ্ট থাকিব কেনেকুৱা কষ্ট কৰি অকলে তথাপিও মানে ৰোজাটো ৰাখিছো আপোনালোকৰ ওচৰতো ৰিকুৱেষ্ট থাকিব ৰোজাটো কমপ্লিটলি ৰাখিব কাৰণ মেক্সিমাম দেখা যায় যে ৰোজাৰ মাহ আহিলে মানে ৰমজান মাহ আহিলে কি হয় মানুহৰ বেমাৰ আজাৰ এইবিলাক মানে বেছিকৈ মানে বাহানা দি থাকে সো এইবিলাক নকৰিব একচুয়ালি এই বছৰ যেটো ৰোজাৰ দিনটো আমি পাইছো ৰমজান মাহ মানে নেক্সট বছৰ আৰু এটো পাম নে নেপাম তাৰো মানে নাই কোনো গ্যাৰান্টি আমি দিব নোৱাৰিম সো এই কাৰণে যেতিয়া আল্লাহে আমাক চান্স দিছে এটা তো এই চান্সটো কেতিয়াও মানে এনেই ইকুৰি মানে তো নষ্ট নকৰিব ওয়েস্টেজ নকৰিব তো আমি ৰমজান মাহ পাইছো মানে কি আমাৰ প্ৰপাৰ ৰোজাটো ৰাখিব লাগিব কাৰণ আমি তো এটা বছৰ 11 মাহ খাইয়ে থাকো এটা মাহে আল্লাহে দিছে মানে নকোৱাকে থাকিব লাগে তথাপিও একদম ডাইৰেক্টলি নকোৱাকেও নহয় আমি জাস্ট দিনৰ ভাগটোহে নাখাও বাকি তো ৰাতি খাবই পাৰো যি ইচ্ছা তাকে খাব পৰা যায় সো আপোনালোকৰ পৰাও ৰিকুৱেষ্ট থাকিব যটো ভাঙিব নালাগে আৰু নামাজ পঢ়ক তাৰাবি পঢ়ক সো এনেকে ভাতখন বহাই দিয়া হ'ল মোৰ কুকাৰ সো আপোনালোকে চাই থাকিব বাকি ৰিকুৱেষ্ট থাকিব ভিডিঅখন শেয়াৰ কৰিব ফলো কৰিব আৰু কমেন্টত জনাব ভিডিঅখন কেনেকুৱা হৈছে আৰু কথা হ'ল যে মোৰ নিচিনা যিবিলাকে মানে বিদেশত আছে কিবা জব কৰি আছে সো ইয়ে গম পাব মানে মোৰ এই দুখটো কেনেকুৱা লাগি আছে ফ্যামিলি এৰি অকলে মানে বাহিৰত খাব লগা হৈ আছে এতিয়া আমি কৰিম বেৰাছ হেল্ল' ফ্ৰেণ্ডছ মই ব্লাশ কৰি আপোনাক দেখাই আছো আগৰ যেটো আমাৰ বিল্ডিঙৰ ওপৰৰ যেটো ভিউটো আহিব তো এয়া হৈছে আমাৰ বিল্ডিঙৰ ফ্ৰণ্ট সাইডত এখন বিদ্যালয় আছে মহেন্দ্ৰ দাস বিদ্যাপীঠ আৰু এই যেটো বিল্ডিং চাই আছে এইটো বনাই আছে নাৰ্সিং হোম বহুত দিন হৈ গ'ল 1 বছৰ হৈ গ'ল কামটো ষ্টাৰ্ট কৰিছে এতিয়ালৈকে শেষ হোৱা নাই তো এইটো হৈছে ৰাস্তা যেটো আমি পুটি যোৱা ৰাস্তা এইটো ৰাস্তা শেষ হোৱাই নাই ওকে তাতে এতিয়া হৈছে দিব
এনেকৈ আমাৰ চালাড বনোৱা হৈ গ'ল মই আকৌ আপোনালোকক ৰিমাইণ্ডাৰ দিছোঁ প্লিজ ছাপোৰ্ট কৰি যাব মোক ফ'ল' কৰিব আৰু কিছু ষ্টাৰ শ্বেয়াৰ কৰি যাব তো ফাইনেলি গাইজ মোৰ চেৰি খোৱা হৈ গ'ল এতিয়া বাজিছে 4টা কাৰণ আমাৰ ইয়াতে আজি যিটো আজান দিব 4:20 তো 20 মিনিট আগতে খোৱা লোৱা শেষ কৰিলোঁ কাৰণ এতিয়া অলপ সময় ৰেষ্ট ল'ব লাগিব তাৰপিছত অজু কৰি নামাজটো আদায় কৰি তাৰপিছত আকৌ শুই যাম তো গাইজ এনেকৈ অকলে উঠি চেহৰি বনাব লগা হৈ আছে চেহৰি খাব লগা হৈ আছে চ' অলপ কষ্ট হ'লেও মানে তথাপিও বহুত ভাল লাগিছে কাৰণ আমি আজি 3-4 বছৰ হৈ গ'ল মানে ৰোজাটো নাভাঙো তো এইবাৰ মানে অকলে আছোঁ ইয়াতে চ' সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে বাৰু তথাপিও মানে ৰোজাটো ৰাখিবলৈ ট্ৰাই কৰিম ইনশাল্লাহ ৰোজা আৰু বাকী গাইজ ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মেইন কথাটো হ'ল যে আপোনালোকক মই আগতে কৈছোঁ যে মোৰ মানে এতিয়া উইকলি চেলেঞ্জ এটা আহিছে তো তাৰ কাৰণে কিছু ফলোৱাৰ্ছৰো প্ৰয়োজন আছে অলপ ষ্টাৰ্ছৰ প্ৰয়োজন আছে চ' আপোনালোকৰ ফালৰ পৰা অলপ ছাপোৰ্ট লাগিব সেইকাৰণে স্পেচিয়েলি ৰিকুৱেষ্ট থাকিব আপোনালোকৰ ওচৰত যিটো উইকলি চেলেঞ্জৰ কাৰণে ছাপোৰ্টটো কৰি যাব থেংক ইউ আল্লাহ হাফিজ